যিটো সময়ত অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিবিদ সৰব হৈ এক প্ৰকাৰ ক'বলৈ নিজ হাতেৰে দমন কৰি আছে, ঠিক তেনে সময়তে আমাৰ ধুবুৰী জিলা পৰিষদৰ একাংশ মানে ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি আৰু আমলা বিষয়া যি ধৰণে ধুবুৰী জিলা পৰিষদত দুৰ্নীতি কৰি এখন পাহাৰসম সাম্ৰাজ্য সৃষ্টি কৰিছে, সেয়া আজিৰ তাৰিখত খুবেই চিন্তনীয় বিষয়। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমি আমাৰ KPPৰ এক সজাতি দলে চৰ জমিৰ কাৰ্যালয় তদন্ত কৰি আমি উমান পাইছোঁ যে ধুবুৰী জিলা পৰিষদ এটা ডাঙৰ ঘটনা হৈ আছে। সেই মৰ্মে আমি 2024 চনৰে এই বছৰে জানুৱাৰী মাহত এখন RTI কৰিলোঁ 30 তাৰিখে। কিন্তু এই RTI যোগে RTI কৰাৰ পিছত একমাহ উফলি 1.5 মাহ উকলি যোৱাৰ পিছত RTI বিষয়া এজনে কোনো ধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰা দেখা নকলে। যদিও মোলৈ চিঠি পঠায়, কাইলৈ চিঠি পঠাব, কিন্তু চিঠিখন গৈ মোৰ ডেট পাৰ হৈ মোৰ তাত পৰে। পিছত আমি উপায়হীন হয় পিছত আমি ফাৰ্ষ্ট আপিল কৰিলোঁ জিলা পৰিষদ চিওক কৰাৰ পিছত চিঅ'জনে সেই একে ভেকভাৱনা আৰম্ভ কৰিলে, মানে তেওঁ দুৰ্নীতি কৰি আছে আগৰ চিঅ'বিলাকে বা আগৰ আমলা বিষয়াসকলে বা আগৰ প্ৰতিনিধিসকলে, কিন্তু সেই বৰ্তমান চিঅ'জনে সিহঁতক ৰক্ষণাবেক্ষণ দি আছে। তাৰমানে চোৰ কৰাজনো দোষী, চুৰি যিজনে সঁহাৰি দিয়ে তেওঁ সমানে দোষী। সেই বিষয়তে আমি পিছত গৈ আমি ৰাজ্যিক তথ্য আয়োগৰ ওচৰত আবেদন কৰিব বাধ্য হ'লোঁ। সেই ৰাজ্যিক তথ্য ছেকেণ্ড আপিল, কিন্তু ছেকেণ্ড আপিলতো সিহঁতে কোনো ধৰণৰ মানে গুৰুত্ব প্ৰদান নকৰাত শেষতে ছেকেণ্ড আপিল বিষয়ে মোক গুৱাহাটীলৈ মাতিলে হিয়াৰিং কৰিলে। মই অকলে গ'লোঁ, কিন্তু জিলা পৰিষদৰ পৰা কোনো ব্যক্তি এজন নগ'ল। সেইদিনাখনে জিলা পৰিষদলৈ এটা ৱাৰ্ণিং দি দিলে যে অহা 10 দিনৰ ভিতৰত আবেদনকাৰীক সম্পূৰ্ণ তথ্য দিব লাগে, নহ'লে আমি অন্যথা আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সেই মৰ্মে একদিনমান আগত মোলৈ এখন চিঠি যায় জিলা পৰিষদৰ পৰা, সেই তথ্যবিলাক মই ৰিচিভ কৰোঁ। ৰিচিভ কৰাৰ পিছত চাই দেখোঁ যে যিখিনি তথ্য দিলে মই বিচৰাৰ আধাৰুৱা দিলে, আৰু তাতকৈ ৰহস্যজনক কথা যে তাত যিবোৰ চহী আছিল কিছুমান চহীৰ কোনো মিল নাই। তাৰমানে চেয়াৰমেনৰ বা চিঅ'ৰ বা কোনোবা আমলা বিষয়ে তাত চহী জাল কৰা দেখা গৈছে। সেই পৰিপ্ৰেক্ষিতত আমি যোৱাকালি ধুবুৰী জিলাৰ যিজন SPI আছে, কোন SPI সিহঁতে বুজিব, সেই SPI এজনৰ বিৰুদ্ধে আমি এখন এজাহাৰ দাখিল কৰোঁ গোলঙা থানাত। এজাহাৰ দাখিল কৰাৰ পৰা সেইখন আমি CMলৈ DGPলৈ বা SPলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। গতিকে আচলতে এখন জিলা ডেভেলপ হ'বলৈ গ'লে যেনেকৈ এজন মানুহ জীয়াই থাকিবলৈ ভাত মাছ খাব লাগিব, কিন্তু পানীৰ অবিহনে কোনো জীয়াই নাথাকে। তো সেনেকৈ জিলা PNRD ডিপাৰ্টমেণ্ট, পঞ্চায়ত ডিপাৰ্টমেণ্ট এনেকৈ এটা ডিপাৰ্টমেণ্ট যিয়ে নেকি এখন জিলাৰ উন্নতিৰ মুখ্য ভূমিকা পালন কৰে। কিন্তু সেই ক্ষেত্ৰত মানে জিলা পৰিষদৰ ৰাজ্যৰ নিৰ্বাচিত ব্যক্তিসকলে যদি এনেকুৱা মানে দুৰ্নীতিত লিপ্ত হয়, সিহঁতে ধুবুৰী জিলাৰ হয় যে সিহঁতে দুৰ্নীতিত লিপ্ত বাহিৰৰ পৰা অহা আমলা বিষয়ে চান্স ল'ব।